Hello everyone, welcome to my channel. ECG test এটা ভয়ানক টেষ্ট বুলি বহুতে কয় হয়নে? এইটো টেষ্ট যেতিয়া মই কৰিব গৈছিলোঁ তাৰ আগতে মই ইউটিউবত বহুত কেইটা ভিডিঅ' চাইছিলোঁ। বহুত ভয় আছিল মনত, কি হ'ব মানে বহুত পেইনফুল বোলে, যে এইটোৰ জৰিয়তে টিউব টেষ্ট কৰা হয়, ফেলোপিয়ান টিউব, কিবা ব্লকেজ আছে নেকি। তো ব্লকেজ থাকিলেতো নেচাৰেলি কনচেপ্ট কৰা সম্ভৱ নহয়, সেইকাৰণে এইটো টেষ্ট দিয়ে। এইটো টেষ্ট উইথ এনেস্থেচিয়া দি কৰিলে একদম গম পোৱা নাযায়, সেন্সলেছ কৰি কৰে। আৰু এইটো টেষ্ট কৰাৰ 15-20 মিনিটমান পিছত আপোনাৰ চেঞ্জ আহে, তেতিয়া হালকা এটা পেইন হয়, ক্ৰেম্প হয়। কিন্তু এনেস্থেচিয়া নোহোৱাকৈ যদি আপুনি কৰে তেতিয়াহ'লে যদি টিউব খোলা থাকে তেতিয়াহ'লে ইমান বেছি এটা পেইনফুল নহ'ব, কিন্তু যদি টিউব ব্লক থাকে তেতিয়াহ'লে পেইনফুল হয় বুলি মই শুনিছোঁ। মই এইটো টেষ্ট মই কৰিছোঁ আৰু এনেস্থেচিয়া দি কৰিছোঁ, গতিকে তেনেকুৱা পেইন মই ফিল কৰা নাই আৰু মোৰ দুটা টিউবে খোলা আছে। গতিকে টেষ্টৰ পিছত যেতিয়া মোৰ চেঞ্জ আহিছে মই তেনেকুৱা কোনো প্ৰব্লেম ফিল কৰা নাই।